যে উচ্ছেদৰ বিষয়টোত যি ধৰণে সাম্প্ৰদায়িকীকৰণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল উজনি অসমৰ লোকসকলক কনচলিডেট কৰিব বিচাৰিছে 2026 চনৰ নিৰ্বাচনৰ কাৰণে যে আমি মানে ধৰ্মীয় সংখ্যালঘু এলেকাৰ য'ত মানে পূৰ্ববংগীয় বুলিয়ে কওক মৈমনসিঙীয়া বুলিয়ে কওক নতুন ধৰণে মিয়া বুলিয়ে কওক যি ধৰণেই মানে টাৰ্ম নিদিয়ক এই এলেকাবিলাকত যিহেতু উচ্ছেদ কৰাৰ মানে তেওঁলোকে কৰিছে গতিকে সেই তাৰ উদ্দেশ্যটো হৈছে ইয়াত কনচলিডেট কৰা উজনি অসমৰ ভোটখিনি বিজেপি ফৰে কনচলিডেট কৰা এই কথাটো বুজি পোৱা হৈছে চৰকাৰৰ উদ্দেশ্যটো বুজি পোৱা হৈছে আচল উদ্দেশ্য কিন্তু সেইটো নহয় উচ্ছেদৰ আচল উদ্দেশ্য সেইটো নাছিল যদিও সেইটো তেওঁলোকৰ লক্ষ্য পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে আচল উদ্দেশ্যটো হৈছে তেওঁলোকে অসমৰ সম্পদ কৰ্পোৰেট গোষ্ঠীক গতাই দিয়াটো হৈছে প্ৰধান লক্ষ্য এটা কৰ্পোৰেট গোষ্ঠীক গতাই দিবৰ কাৰণে তেওঁলোকে ব্যক্তিগতকৰণ নীতি গ্ৰহণ কৰিয়ে কৰিছে নীতিগতভাৱে কৰিছে কিন্তু ডাইৰেক্টলি যিহেতু পুঁজিপতিক তেনেধৰণৰ কাম কৰি গ'লে মানে মানুহে তাৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিব সেয়েহে প্ৰথমে এই ধৰ্মীয় সংখ্যালঘু এলেকাবিলাকত টাৰ্গেট কৰিলে সন্দেহজনক নাগৰিক বুলি সন্দেহজনক বিদেশী বুলি সেইটো কৰি লৈ কিন্তু পিছত ক্ৰমান্বয়ে যিবিলাক ট্ৰাইবেল জনজাতি আদিবাসী লোকৰ এলেকা এই এলেকাবিলাকতো উচ্ছেদ কৰাৰ কাৰবাৰটো কৰিলে তাৰ উদাহৰণ যদি চাই পৰ্বতজোৰাত তাত ট্ৰাইবেল পিপুল আছে বড়োসকল আছে তাত মুছলিমসকলো আছে বা মৈমনসিঙীয়াই কওক মানে পূৰ্ববংগীয় কওক মিয়া বুলিয়ে কওক সেই লোকসকলো আছে ঠিক তেনেকৈ গোৱালপাৰাটো বৰদোৱা বাগিচাটাটো তাত আদিবাসী লোকসকল আছে ৰাভা আচঙৰ লোকসকল আছে তাত সংখ্যালঘু মানুহো আছে বুলি কৈ হয়তো তেওঁলোকে কৰিছে ঠিক তেনেকৈ অন্য এলেকাবিলাকতো যে আমাৰ 6 শিডিউল এলেকাৰ যিবিলাক সেইটো 6 শিডিউল এলেকাই আৰু আমাৰ মানে পৰ্বতজোৱা তাৰ উপৰিও ইয়াত আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও এই এলেকাবিলাকতো তেওঁলোকে তাত কি মুছলমান লোক আছে নেকি তাতো মুছলমান লোক নাই তাতো হাজাৰ বিঘা কোনোবাই কৈছে যে 18,000 বিঘা দিছে কোনোবাই কৈছে যে 12,000 বিঘা দিছে ইতিমধ্যে 3,000 বিঘা ভূমি হস্তান্তৰ কৰিলে এই কথাটো হাইকোৰ্টে মানে ইতিমধ্যে তাত হস্তক্ষেপ কৰিছে কুৱেশ্যন কৰিছে কেনেকৈ সেইটো সম্ভৱ সিলিং আইনখন ক'ত গ'ল সিলিং আইনৰ ভিত্তিত মেক্সিমাম 50 বিঘা ভূমি দিব পৰা ব্যৱস্থা আছে আৰু ট্ৰাইবেল 6 শিডিউল এৰিয়াবিলাকতো প্ৰটেকশ্যনৰ কাৰণে সেইটো 6 শিডিউল এৰিয়া অন্তৰ্ভুক্ত কৰিছিল গতিকে তেওঁলোকে তাত কেনেকৈ দিবলৈ সম্ভৱ হ'ল 3,000 বিঘা ভূমি কি ভিত্তিত দিবলৈ সম্ভৱ হ'ল আচল উদ্দেশ্যটো সেইটো গতিকে প্ৰথমে মৈমনসিঙীয়া বা মুছলিম এলেকাত টাৰ্গেট কৰি ল'লে যাতে এইফালে কনচলিডেট এই মানে উজনি অসমৰ ভোটখিনিও কনচলিডেট কৰিব পৰা যায় আৰু মানে পিছত ক্ৰমান্বয়ে ট্ৰাইবেল এলেকাটো উচ্ছেদ কৰিব পৰা যাব আৰু সেই ভিত্তিত পুঁজিপতিসকলক দিব পৰা যাব আৰু পুঁজিপতিসকলৰ লগত তেওঁলোকৰ যিটো মিটিয়ালি সেই মিটিয়ালিৰ ভিত্তিত তেওঁলোকে আকৌ নিৰ্বাচনৰ সময়ত হাজাৰ কোটি টকা যিহেতু আকৌ ধন দিব লাগিব নিৰ্বাচন খেলিবলৈ এই কথাটো তাৰ লগত জড়িত হৈ আছে আপুনি চিম্পল লজিক সকলোৱে কৰিছে কুৱেশ্যন যে যদি সন্দেহজনক বিদেশীয়ে হয় বাংলাদেশীয়ে হয় ধৰি ল'লোঁ সন্দেহজনক তেওঁলোকক আকৌ কিয় 50,000 টকা আকৌ 1.5 বিঘা মাটি দি কিয় সংস্থাপন কৰিছে তাৰ যুক্তিটো ক'ত যদি ক'ৰবাত বিদেশীও আছে প্ৰমাণ কৰিছে সেই বিদেশীসকলক এটা জেগাত ৰাখি তেওঁলোকক বিদেশী ৰাষ্ট্ৰখনৰ লগত এখন চুক্তি কৰি তেওঁলোকক মানৱীয় দৃষ্টিভংগীৰ জৰিয়তে তেওঁলোকক বিতৰণ কৰা প্ৰত্যাপন চুক্তিৰ জৰিয়তে গতাই দিয়াৰ কাৰবাৰটোহে কৰিব লাগিছিল সেই কাৰবাৰটো নকৰি আমাৰ আৱেগত থকা যিসকল লোক ৰাজ্যখনত আছে আৱেগত থকা লোকসকলক মানে উত্তেজিত কৰি বা আৱেগিক কৰি হয় এই আমাৰ বিদেশী খেদাৰ কাৰবাৰটো আমাৰ চৰকাৰখনে কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বহুত ভাল কাম কৰিছে এই কথাটো আছে আচলতে এই সিদ্ধান্তটো সম্পূৰ্ণৰূপে অসাংবিধানিক আমি পূৰ্বেও কৈ আহিছোঁ কাৰখনে অসাংবিধানিক তৎসত্ত্বেও তেওঁলোকে মানে গ্ৰহণ কৰিলে আৰু পুনৰ সেই কাৰৰ ভিত্তিত তেওঁলোকে 2014 চনৰ 31 ডিচেম্বৰলৈকে মানে সময়সীমা বান্ধি দিছিল যে সেই তেতিয়ালৈকে অহাসকলক বিদেশী হিচাপে নাগৰিকত্ব দিবলৈ তেওঁলোকে ব্যৱস্থা কৰিছে আৰু এতিয়া 24 চনৰ 31 ডিচেম্বৰলৈকে মানে বিদেশীক সংস্থাপন কৰিব বিচৰাটো একেবাৰে অসাংবিধানিক যিহেতু ভাৰতৰ সংবিধানৰ ক'তো উল্লেখ নাই যে ধৰ্মৰ ভিত্তিত কাকো কোনো বিদেশীক নাগৰিকত্ব দিয়া সম্পৰ্কত ক'তো উল্লেখ নাই গতিকে সেইকাৰণে আমি কৈছোঁ অসাংবিধানিক এই সিদ্ধান্ত এই চৰকাৰখনে কৰিছে প্ৰধানত মোদী চৰকাৰ প্ৰধানমন্ত্ৰী মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰে কৰিছে এনডিএ চৰকাৰে কৰিছে গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ লগতে এই আইনখনৰ জৰিয়তে
নিশ্চিতভাৱে অসমীয়া জাতিৰ প্ৰতি এটা ডাঙৰ প্ৰত্যাহ্বান আনিছে, আমাৰ জাতিৰ প্ৰতি ভাবুকি আনিছে যে অসমীয়া জাতিক ধ্বংসৰ কৰাৰ যিটো লাইন, এই লাইনটো তেওঁলোকে কৈছে। কিন্তু তেওঁলোকে কৈছিল কি? তেওঁলোকে কৈছিল বিদেশী বহিষ্কাৰ কৰিব লাগিব, আমি ক্ষমতালৈ আহিলে আমি পঠিয়াম। তেওঁলোকে কৰিছে ওলোটা কামটো। তেওঁলোকে জাতিক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আমাৰ ৰাজ্যখনৰ নেতাসকলেও কৈছিল আৰু দেশৰ নেতাসকলেও কৈছিল, কিন্তু সম্পূৰ্ণ জাতিক ধ্বংসৰ কৰাৰ কাম তেওঁলোকে কৰিছে, সম্পূৰ্ণ ওলোটা কাম কৰিছে। গতিকে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। চৌদিশে বিৰোধিতা হৈছে। আমি আহ্বান জনাইছোঁ বিজেপিক সমৰ্থন কৰি থকা যিসকল লোক আছে তেখেতসকলেও অন্ততঃ এই জাতিৰ এই সংকটৰ সময়ত তীব্ৰভাৱে তেওঁলোকে আচলতে বিৰোধিতা কৰিব লাগে, সকলোৱে বিৰোধিতা কৰিব লাগে আৰু ঐক্যবদ্ধ সংগ্ৰাম, গণতান্ত্ৰিক সংগ্ৰামৰ জৰিয়তে ইয়াক আমি প্ৰতিহত কৰিব লাগিব। জাতি ভেটি মাটিৰ ৰক্ষাৰ যি শ্লোগান, এই শ্লোগান সম্পূৰ্ণৰূপে অমূলক হৈ গ'ল। লগে লগে আমি কৈছোঁ এই বিজেপি দলৰ লগত অসমৰ এটা আঞ্চলিকতাবাদী দল AGPৰ নেতাসকলে, আজি অতুল বৰা ডাঙৰীয়াই কৈছে মই নতুনকৈ একো কথা নকওঁ, আজি কৈছে মই নতুনকৈ এই সম্পৰ্কত একো কথা নকওঁ। ডেট মিনছ কি? অতুল বৰা ডাঙৰীয়াই আঞ্চলিকতাবাদৰ যিটো ৰাজনীতি তেওঁলোকৰ নেতৃত্বত হৈছিল, তেওঁলোকে মৰ্চা চৰকাৰ থাকিব পাৰে, বিজেপি নেতৃত্বাধীন চৰকাৰৰ লগত থাকিব পাৰে, কিন্তু এই জাতিৰ সংকটৰ সময়ত কিয় সঠিক সিদ্ধান্ত ৰাইজৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত তেওঁলোকে মত প্ৰকাশ নকৰে? কিয় বিৰোধিতা নকৰে অপেনলি? তেওঁলোকে কি মন্ত্ৰী হেৰুৱাব বুলি ভয় কৰিছে? দুইজনে মন্ত্ৰী হেৰুৱাব বুলি ভয় কৰি বা অনাগত যি নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত তেওঁলোকক এলায়েন্সত নাৰাখিব বুলি ভয় কৰিছে? কি কেৱল ক্ষমতাৰ স্বাৰ্থত আপোনালোকে কি জাতি শেষ কৰি দিব নেকি? জাতি ধ্বংস কৰিবলৈ দিব নেকি? যিটো ভাষাৰ প্ৰতি ভাবুকি আহিছে এই বিদেশী সংস্থাপন কৰাৰ ক্ষেত্ৰত, ইতিমধ্যে কৈ আছে যে কোটি কোটি বাংলাদেশী, হিন্দু বাংলাদেশী হওক অন্যান্য হওক, এইসকলে অসমত ইতিমধ্যে প্ৰৱেশ কৰি আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কেৱল 5জনক আমি নাগৰিকত্ব দিছোঁ বা 5জনেহে নাগৰিকত্ব লৈছে। এইটো কথা হ'ব পাৰেনে? এইটো যুক্তি হ'ব পাৰেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া? যে আপুনি এতিয়া ধৰক 5জনেই বাৰু ল'লে, মানি ল'লোঁ, কিন্তু 2024 চনলৈকে অহাসকলক যে ইন ফিউচাৰ দিবৰ পৰাকৈ ব্যৱস্থাটো কৰি দিছে। তেওঁলোকে এতিয়া 5জন আহিছে যেনিবা, পিছত ল'ব তেওঁলোকে, সুবিধাটোতো কৰি দিছে। গতিকে এইটোতো যুক্তি হ'ব নোৱাৰে এজন চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে এই চৰকাৰখনে জাতিৰ বিৰোধী, আমাৰ ভাষাৰ বিৰোধী, আমাৰ সংস্কৃতিৰ বিৰোধী গোটেই ব্যৱস্থাটো কৰিছে। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ, মাৰ বান্ধি থিয় দিব লাগিব, ইয়াক প্ৰতিহত কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।